এতিয়া এটা কাম কৰক একদম গোটেইখন মানুহে আছে তালৈকে তলি ল'বলৈ আছে ডাঙৰীয়া তাতে উপস্থিত থকাৰ কথা এনেকে ধৰণে আমাৰ পৰিকল্পনা কৰা হৈছে। মূল দাবী কি হ'ব? মূল দাবী হৈছে আমাৰ কথাটো হ'ল কি জনজাতীয় যিসকল ধৰ্মান্তৰিত হৈছে যিসকল ব্যক্তি আমাৰ জনগোষ্ঠীয় ধৰ্ম এৰি কালচাৰ এৰি বহিৰাগত ধৰ্ম তেওঁলোকে গ্ৰহণ কৰিছে, তেওঁলোকে জনজাতি মৰ্যাদা পাব নালাগে। আমাৰ মূল দাবীটোৱে সেইটো, আৰু আমি সেইটোকে কৈ আছোঁ যে ডিলিষ্টিং সংবিধানৰ যিটো দুটা ধাৰা আছে এই ধাৰাকেইটাৰ পৰিৱৰ্তন ঘটাব লাগে আৰু সংশোধন ঘটাব লাগে, আৰু সেই সংশোধনৰ জৰিয়তে জনজাতি মৰ্যাদা কৰ্তন কৰি তেওঁলোকক জনজাতি কাটিব লাগে। সেইটোৱে আমাৰ প্ৰথম পদক্ষেপ। এই প্ৰথম পদক্ষেপ নহয়, সুদীৰ্ঘ 18 বছৰীয়া এটা আন্দোলন। মই জোনাইৰ পৰা আহিছোঁ, দনিপলৈ এলাম কাবাঙৰ হৈ আমাৰ মিচিং জনগোষ্ঠী হৈ আমি এতিয়া দিল্লীত জনজাতি গৰ্জন, আমাৰ জনজাতিসকলৰ গৰ্জন এতিয়া দিল্লী লালকিল্লাত গৰ্জন কৰিবলৈ গৈ আছোঁ। আৰু আমাৰ সাংবিধানিক মৰ্যাদা যিটো আছে জনজাতিসকলৰ, এই সাংবিধানিক মৰ্যাদা আমাক বজাই ৰাখি দিব লাগে। সেইকাৰণে আমি এতিয়া প্ৰায় আমাৰ দনিপলৈ এলাম কাবাঙৰ পৰা বহুতজন যুৱক যুৱতী আৰু বৃদ্ধ বৃদ্ধাও গৈ আছে, আৰু আমি আশা কৰিছোঁ উক্ত এই গৰ্জন কাৰ্যসূচীখন আমি সুচাৰুৰূপে ৰূপায়ণ কৰিব পাৰিম বুলি আমি ইয়াৰে আপোনালোকক জনাইছোঁ। চৰকাৰৰ মানে ভাৰতীয় সংবিধানৰ ভিত্তিত আমাক কিছুমান মানে চৰিত্ৰৰ ওপৰত ভিত্তি কৰি আমাক এটা সাংবিধানিক এটা মৰ্যাদা দিছে। এই সাংবিধানিক মৰ্যাদাৰ ভিত্তিত আমাক ST হিচাপে চিডিউল কৰিছে আমাক। সেইকাৰণে আমি চিডিউল ট্ৰাইব। সেই চিডিউল ট্ৰাইবছৰ বা তেখেতসকলে চিডিউল ট্ৰাইবছৰ সুবিধা গ্ৰহণ কৰি আছে, মাইনৰিটি সুবিধা কৰিছে। এখন দেশত ভাৰতৰ নিচিনা গণতান্ত্ৰিক দেশত এগৰাকী ব্যক্তিয়ে দুটা সুবিধা পোৱাটো যোগ্য জানো? আপোনালোকে এটা চিন্তা কৰক। আমাৰ যিখিনি সেই উদ্দেশ্য লৈ পেলাই আমি আজি দিল্লীত সুদীৰ্ঘ যি 21 বছৰ দিন ধৰি আমি যি আন্দোলন কৰি আছোঁ, সেইটো সফল মানে চূড়ান্ত ৰূপ দিয়াৰ কাৰণে দিল্লীৰ যি লালকিল্লা ময়দানত জনজাতীয় সাংস্কৃতিক সমাগম নামেৰে এটা বৃহৎ এক সমাগম আয়োজন কৰিছোঁ। এইটো অহা 24 মে 2026 তাৰিখে হ'ব। এইটো গোটেই সৰ্বভাৰতীয় ভিত্তিত। অসমৰ পৰা আমাৰ মানে 1627 গৰাকী আছে অসমৰ পৰা, আৰু নৰ্থ ইষ্টৰ পৰা 7227 গৰাকী আছে। আমাৰ লখিমপুৰৰ পৰা কিমান যাব? আমাৰ এই লখিমপুৰ মাজুলী ধেমাজিৰ পৰা 281 আছে। এতিয়া আমাৰ ইয়াত যিটো আছে, এতিয়া আমাৰ 5খন ট্ৰেইন দিছে, তাৰে আমাৰ লখিমপুৰ আৰু মাজুলী আমি জনজাতি সুৰক্ষা মঞ্চৰ নেতৃত্বত দীৰ্ঘদিন মানে সুদীৰ্ঘ 21 বছৰ দিন ধৰি পেলাই এটাই আন্দোলন এটা চলি আছে। মানে বিশেষকৈ এই যিটো আন্দোলন, এইটো কোনো মানে জাতিভেদৰ বা কোনো ধৰ্মীয় ওপৰত নহয়, কিন্তু আমাৰ যি জনজাতীয় যি সমাজ আছে ভাৰতবৰ্ষত, প্ৰায় 700 প্ৰকাৰ যি জনজাতি সমাজ আছে, সেই সমাজৰ কাৰণে আমি আন্দোলন কৰি আছোঁ সৰ্বভাৰতীয় ভিত্তিত। ইয়াৰ মূল উদ্দেশ্য এটাই আছে, জনজাতি সুৰক্ষা মঞ্চৰ এটাই উদ্দেশ্য আছে কি ডিলিষ্টিং মানে কি আছে, আমি কোনো এটা ধৰ্মৰ মানে মুছলমান খ্ৰীষ্টানৰ বিৰুদ্ধে আমি মানে কাম কৰিব যোৱা নাই, কিন্তু আমাৰ জনজাতি হিচাপে আমি মিচিং হিচাপে, বড়ো হিচাপে, আমি সোণোৱাল হিচাপে, দেউৰী হিচাপে আমাৰ যি অধিকাৰ আছে ভাৰতীয় সংবিধান দিছে, এইখিনি আমাক এটা ট্ৰাইবেল বুলি পেলাই আমাক সংবিধানটো দিছে। সংবিধানে সেইখিনি অধিকাৰ আমাক দিছে, সেইখিনি সুবিধা দিছে। এই সুবিধা কিছুমান মানে মুষ্টিমেয় কিছুমান ব্যক্তি যি ষড়যন্ত্ৰ কৰি পেলাই আমাৰ সমাজতে বিভাজনকাৰী এটা ষড়যন্ত্ৰ হেৰি কৰিলে বিদেশী যিটো ধৰ্মই আমাৰ আগ্ৰাসন কৰি আছে, যি আমাৰ ভাষা ধৰ্ম সংস্কৃতি পৰম্পৰা বিনষ্ট কৰি পেলাই আমাৰ সমাজৰ ওপৰতে, আমাৰ দেশৰ ওপৰতে আমাকে মানে আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি পেলাই আমাৰ বিৰুদ্ধে মানে কাম কৰাৰ কাৰণে তেখেতে উচতনি ধৰে। সেই যি উচতনিমূলক যি ষড়যন্ত্ৰ আছে, সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি সমগ্ৰ ভাৰতবৰ্ষৰ এটা আন্দোলন এটা চলি আছে কি সেইসকল ব্যক্তি যিসকল ব্যক্তিয়ে স্বধৰ্ম ত্যাগ কৰি নিজৰ ভাষা ধৰ্ম সংস্কৃতি পৰম্পৰা, যি এটা জাতি জনগোষ্ঠীক যি ভাষা ধৰ্ম সংস্কৃতি পৰম্পৰাই এটা জাতি জনগোষ্ঠীক এটা তেখেতৰ যি চৰিত্ৰ যিটো আছে, এই জনগোষ্ঠীটোক প্ৰতিফলিত কৰে। সেই প্ৰতিফলিত কৰা যিসকলৰ মানে আহিলা আছে,
ত্যাগ কৰি পেলাই যিসকলে আমাৰ সমাজৰ পৰা গুচি গৈছে তেখেতসকলে যাতে সেই সুবিধাখিনি পাব নালাগে। এছ টিৰ কাৰণে কিয় এছ টি আমাক দিছে, মৰ্যাদা তেওঁলোকে পাব পাব নালাগে। তেখেতসকলে মাইনৰিটি গৈছে, মাইনৰিটি ফেচিলিটি পাওক, সেইটো আমাৰ আপত্তি নাই। তেখেতে স্বইচ্ছাৰে এতিয়া ধৰ্ম নিৰপেক্ষ জেগাত তেখেতসকলে স্বইচ্ছাৰে যদি সেই ধৰ্ম গ্ৰহণ কৰিছে, আমাৰ সেইটো আপত্তি কৰিবলৈ একো নাই। আমি কোনো ধৰ্মক ঘৃণাও কৰি আমি সমালোচনা কৰিব যোৱা নাই। তেখেতে যদি সেই ধৰ্ম যদি স্বইচ্ছাৰে যদি গ্ৰহণ কৰিছে, তেখেতে এছ টি মৰ্যাদা পাব নালাগে। মাইনৰিটি ফেচিলিটি আছে তেখেতে লৈ লওক, আমাৰ আপত্তি নাই। কিন্তু